নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। 8 লাখ কোটি টকাৰে সলনি হৈ যাব অসমৰ ৰূপ। লাখ লাখ চাকৰি ওলাব অসমত আৰু 3 লাখ কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে আৰু এই 8 লাখ কোটিৰে অসমৰ ৰূপ জাকত জিলিকা হ'ব। অসমত উপস্থিত হয় এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু 3 লাখ কোটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে। এডভান্টেজ আসাম 2.0 জৰিয়তে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে। এই 8 লাখ কোটিৰে সলনি হৈ যাব অসমৰ ৰূপ। জাগিৰোডৰ কাম ক্ষীপ্ৰ গতিত চলিছে। লাখ লাখ চাকৰি ওলাব অসমত। 34 কোটিৰে শিলচৰ ফুলবাৰী কৰিডৰ নিৰ্মাণ কৰা হ'ব। 1000 কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰিব চৰকাৰে। শীঘ্ৰেই সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী দলং। 382 কোটিৰে নেশ্যনেল হাইৱেৰ কাম আৰম্ভ হ'ব। 9000 কোটি টকাৰে ৰেলৱেৰ উন্নয়ন কৰিব অসমত। তামুলপুৰ, নলবাৰী, কোকৰাঝাৰ, ধুবুৰীত স্থাপন কৰা হৈছে মেডিকেল কলেজ। আৰু গৰীব কল্যাণৰ বাবে 58 লাখ কোটি টকা খৰচ কৰিছে চৰকাৰে। ৰাজ্যৰ 33 লাখ ঘৰত শৌচালয় নিৰ্মাণ কৰিব চৰকাৰে। 2 লাখ কোটি টকা খৰচ কৰি 32 লাখ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়া চাউল যোগান ধৰিছে চৰকাৰে। অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই হাইৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতে। গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। 6000 কোটি টকাৰে নিৰ্মাণ হ'ব এই এলিভেটেড কৰিডৰ। শীঘ্ৰেই আৰম্ভ হ'ব পৰুৱা নাৰেংগী দলঙৰ কাম। 15000 কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগ পথ। 3250 কোটি টকাৰে নিৰ্মাণ হ'ব মৰিগাঁও দলগাঁও সংযোগী দলং। অসমত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, হ'বলৈ আহিছিল পুলিচ কিন্তু হৈ গ'ল চোৰ। আৰক্ষী বিষয়া হ'বলৈ আহি গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী। এইবাৰ গাড়ী চুৰিত নামিছে একাংশ সুন্দৰী যুৱতী। গাড়ী চুৰি গেঙৰ 3 যুৱতী এইবাৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে। যুৱতীক ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। আৰু দিছপুৰ আৰক্ষীৰ অনুসন্ধানত এই সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষী বিষয়া হ'বলৈ আহি গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী। গাড়ী চুৰি গেঙৰ 3 গৰাকী যুৱতী দিছপুৰ আৰক্ষীৰ জালত। যুৱতীক ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। দিছপুৰ আৰক্ষীৰ অনুসন্ধানত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আজি 3 গৰাকী মণিপুৰী যুৱতীক আটক কৰিছে দিছপুৰ আৰক্ষী। ভুৱা নথি পত্ৰ দি ট্ৰেভেল এজেন্সিৰ পৰা গাড়ী চুৰিৰ চেষ্টা এই 3 গৰাকী সুন্দৰী যুৱতী। যুৱতী 3 গৰাকী আহিছিল দিল্লী আৰক্ষীৰ SI পৰীক্ষা দিবলৈ। পুলিচ হ'বলৈ আহি গাড়ী চুৰি চক্ৰৰ কবলত পৰে উচ্চ শিক্ষিত এই যুৱতী কেইগৰাকী। আৰু তিনিওকে ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। গুৱাহাটীৰ ট্ৰেভেল এজেন্সি সহজ লক্ষ্য এই লেডি গেংটো। এটা এজেন্সিৰ পৰা 3 গৰাকী যুৱতীয়ে বুক কৰিছিল 3খন বিলাসী বাহন। বুক কৰিছিল 2খন থাৰ আৰু 1খন স্কৰপিঅ'। শ্বিলঙলৈ যাব বুলি 3খন বাহন লৈ গৈছিল এজেন্সিৰ পৰা। কিন্তু শ্বিলং যোৱাৰ পূৰ্বে অন্য দিশলৈ গৈছিল যুৱতী কেইগৰাকী। আৰু গন্তব্যস্থান সলনি হোৱাত হঠাৎ সন্দেহ হৈছিল বাহনৰ গৰাকীৰ। আৰু এই সন্দৰ্ভত জানিবলৈ গৰাকীয়ে ফোন কৰিছিল তিনিওকে। কিন্তু সন্দেহজনক 3 যুৱতীয়ে ৰিচিভ নকৰিলে ফোন, যাৰ বাবে এইবাৰ বাহনৰ গৰাকী চিন্ময় কলিতা কাষ চাপিল আৰক্ষীৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত। আৰু লগে লগে অভিযান চলাই বাহন কেইখন জব্দ কৰে আৰক্ষীয়ে।
চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ পৰা জব্দ কৰা হৈছে এই বাহনকেইখন আৰু এই ঘটনাৰ সৈতে জড়িত 3 যুৱতীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিঙক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। গুৱাহাটীৰ পৰা কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰত ৰুজু হোৱা এক গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক। পল্টন বজাৰ আৰক্ষীৰ সহযোগত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ নেতাজনক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগঠন। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগঠন। অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে। মহবুবুল হকক অত্যাচাৰ কৰা বন্ধ কৰক। ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে মহবুবুল হক। সংবাদমেল যোগে এই মন্তব্য ABMছৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ লাখ লাখ লোকক দিয়া হ'ব চৰকাৰী ঘৰ। 17 মাৰ্চৰ পৰা চিনাক্ত কৰা হ'ব হিতাধিকাৰী। সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে ৰাজ্যজুৰি জৰীপ চলাব চৰকাৰে। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে। চৰকাৰী ঘৰক লৈ জৰুৰী জাননী জাৰি অসম চৰকাৰো। 17 মাৰ্চৰ পৰা চিনাক্ত কৰা হ'ব হিতাধিকাৰী। সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে চলাব জৰীপ। আপুনি সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। পৰিয়ালৰ সকলো সদস্যৰ লাগিব আধাৰ কাৰ্ড। আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব চৰকাৰী ঘৰ পাবলৈ আৰু প্ৰয়োজন হ'ব MGNৰেগাৰ জব কাৰ্ড। জীৱিকা সখীৰ সহায়ত চলাব প্ৰাথমিক জৰীপ আৰু পৰিয়ালৰ যিকোনো সদস্যই কৰিব পাৰিব এই জৰীপ। মনত ৰাখিব, চৰকাৰী ঘৰ পাবলৈ হ'লে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক থকা অৰ্থাৎ DBT লিংক থকা বেংক একাউণ্ট আপুনি সাজু কৰি ৰাখিব। এইসমূহ নথিপত্ৰ আপোনাক লাগিব, লগতে লাগিব জব কাৰ্ড। উল্লেখযোগ্য যে আধাৰৰ সহায়ত বাধ্যতামূলক কৰা হৈছে eKYC আৰু শীঘ্ৰেই ৰাজ্যজুৰি জৰীপ চলাব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, মহাকাশত আবদ্ধ হৈ থকা সুনিতা উইলিয়ামছক ঘূৰাই আনিব নাছাই আৰু এই সন্দৰ্ভত ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছে ফেলকন 9। আৰম্ভ হ'ল ক্ৰু 10 মিছন আৰু এই মিছনৰ জৰিয়তে মহাকাশত আবদ্ধ হৈ থকা 2 বিজ্ঞানী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগীক অতি শীঘ্ৰে পৃথিৱীলৈ ঘূৰাই আনিব আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত বিদ্যালয় এৰিছে লাখ লাখ শিক্ষাৰ্থীয়ে আৰু মোদীৰ দ্বিতীয়টো কাৰ্যকালত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যাই অতিক্ৰম কৰিছে কোটিৰ ঘৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। ভাৰতৰ যুৱক যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাত মোদী চৰকাৰ ব্যৰ্থ হোৱাৰ আন এটা দিশ উদুঙাই দিছে শিক্ষা মন্ত্ৰালয়ৰ ইউনিফাইড জিলা তথ্য ব্যৱস্থাই। 2023-24 শিক্ষাবৰ্ষত বিদ্যালয়ত নামভৰ্তি আচৰিত ধৰণে 37 লাখ হ্ৰাস পোৱাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই ভয়াৱহ তথ্যই প্ৰকৃত প্ৰগতিৰ তুলনাত ৰাজনৈতিক তত্ত্বত অধিক মনোনিৱেশ কৰা শাসন ব্যৱস্থাৰ অধীনত শিক্ষাৰ অৱনতি ঘটা অৱস্থাকেই প্ৰতিফলিত কৰে। UDIS-ৰ তথ্য অনুসৰি 2022-23 চনত বিদ্যালয়ত মুঠ নামভৰ্তিৰ হাৰ 25.17 কোটিৰ পৰা 2023-24 চনত 24.80 কোটিলৈ যথেষ্ট হ্ৰাস পাইছে। ইয়াত ছাত্ৰীৰ নামভৰ্তি 16 লাখ আৰু ছাত্ৰৰ নামভৰ্তি 21 লাখ হ্ৰাস পাইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এই হ্ৰাস কেৱল পৰিসংখ্যাত বিজুতি নহয়। সমালোচকসকলে যুক্তি আগবঢ়াইছে যে ই মোদী মিক্সৰ পৰা জন্ম হোৱা গভীৰ অৰ্থনৈতিক দুৰ্দশাক প্ৰতিফলিত কৰে, য'ত বৃদ্ধি পোৱা বৈষম্য আৰু অৰ্থনৈতিক অব্যৱস্থাপনাই
পৰিয়ালসমূহক বিশেষকৈ আৰ্থসামাজিক স্তৰৰ নিম্ন অংশত থকা পৰিয়ালসমূহক নিজৰ সন্তানক বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ বাধ্য কৰাইছে। প্ৰতিবেদনত লগতে প্ৰকাশ কৰা হৈছে যে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু অসমৰ দৰে ৰাজ্যসমূহত নামভৰ্তিৰ হাৰ কমি অহাৰ বাবে বিদ্যালয় কক্ষৰ ব্যৱহাৰ কম হোৱাৰ বিপৰীতে তেলেংগানা, পশ্চিমবংগ, পাঞ্জাৱৰ দৰে ৰাজ্যসমূহে অতিমাত্ৰা বুজাৰ বাবে আন্তঃগাঁথনিৰ সৈতে যুঁজি আছে। কেন্দ্ৰত দ্বিতীয়টো মোদীৰ শাসনকালত সমগ্ৰ দেশৰ 1 কোটিৰো অধিক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰিছে। শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি এই বিষয়ত বিতৰ্কই তুংগত উপনীত হৈছে। দেখা গৈছে যে 2018-19 বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত 2,62,94,216টা শিশুৱে নামভৰ্তি কৰিছিল, কিন্তু 2023-24 বিত্তীয় বৰ্ষত সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। 2023-24 বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত 24,48,828টা শিশুৱে নামভৰ্তি কৰে। অৰ্থাৎ 2018-19 পৰা 2023-24 বিত্তীয় বৰ্ষলৈ বিগত 5 বছৰত দেশজুৰি বিদ্যালয়ত নামভৰ্তিৰ হাৰ 1,22,48,388 জন হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, এই হ্ৰাসৰ পৰিমাণ মাত্ৰ এবছৰত 37 লাখতকৈও অধিক। কাৰণ 2022-23 বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত নামভৰ্তি আছিল 25,17,91,722 জন। অৰ্থাৎ 2022-23 বিত্তীয় বৰ্ষৰ তুলনাত 2023-24 বিত্তীয় বৰ্ষত নামভৰ্তিৰ সংখ্যা 37,45,894 জন বা 94টা হ্ৰাস পাইছে। স্বাভাৱিকতে শিক্ষা মন্ত্ৰালয়ৰ এই পৰিসংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে শিক্ষা মন্ত্ৰালয়ক সংসদত দেশজোৰা বিদ্যালয় এৰাৰ হাৰ সন্দৰ্ভত প্ৰশ্ন কৰে আৰু এই সন্দৰ্ভত লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উপৰোক্ত পৰিসংখ্যা দাঙি ধৰে। এতিয়া প্ৰশ্ন উত্থাপন হয়, কেন্দ্ৰৰ মোদী চৰকাৰে শিশুসকলক স্কুললৈ যাবলৈ উৎসাহিত কৰাৰ বাবে কিবা পদক্ষেপ লৈছে নেকি? উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে গ্ৰহণ কৰা ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ চমুকৈ UDIRC প্লাছ কাৰ্যসূচীৰ ভিত্তিত দেশজুৰি বিদ্যালয়ত নামভৰ্তিৰ পৰিসংখ্যা প্ৰকাশ কৰিছে জয়ন্ত চৌধুৰীয়ে। এই সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক ভিত্তিক খতিয়ানো প্ৰকাশ কৰিছে। এই ৰাজ্যিক ভিত্তিক পৰিসংখ্যাবোৰলৈ চকু ফুৰাই শিক্ষা বিশেষজ্ঞসকল যথেষ্ট চিন্তিত হৈ পৰিছে। ৰাজ্য ভিত্তিক তালিকাত 2018-19 বিত্তীয় বৰ্ষৰ পৰা 2023-24 চনলৈ বিদ্যালয়ৰ নামভৰ্তিৰ তথ্য দেখুওৱা হৈছে। ইয়াত দেখা যায় যে এই ক্ষেত্ৰত বিজেপি শাসিত ৰাজ্যসমূহৰ অৱস্থা অতি বেয়া। 5 বছৰত যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত নামভৰ্তি 28,26,746 হ্ৰাস পাইছে। অৰ্থাৎ বিগত 5 বছৰত উত্তৰ প্ৰদেশত 28,26,746 জন শিক্ষাৰ্থী হ্ৰাস পাইছে। ডাবল ইঞ্জিন মহাৰাষ্ট্ৰত হ্ৰাস পাইছে 18,55,723 জন। নৰেন্দ্ৰ মোদীৰ গুজৰাটত সেই 5 বছৰত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা 2.5 লাখৰো অধিক হ্ৰাস পাইছে। আন এখন বিজেপি শাসিত ৰাজ্য হাৰিয়ানাত প্ৰায় 3 লাখ হ্ৰাস পাইছে। মধ্যপ্ৰদেশত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা 9,23,235 জন হ্ৰাস পাইছে।